পঞ্চভূতত বিলীন নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন ৰামচৰণ ভৰালীৰ শেষকৃত্য। অশ্ৰুসিক্ত নয়নেৰে অগণন অনুৰাগীয়ে জনালে শেষ বিদায়। শনিবাৰে কুমাৰিকাটাৰ বাসগৃহত 11:30 বজাত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীৰ শেষকৃত্য। অসমৰ লোক পৰিবেশ্য কলাৰ পথাৰখন উকা কৰি গ'লগৈ নাগাৰা নামৰ বিখ্যাত পাঠক ৰামচৰণ ভৰালী। বৃহস্পতিবাৰে মাজনিশা 12:20 শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পীগৰাকীয়ে। লোকশিল্পীগৰাকীৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰিছে অগণন অনুৰাগী। শনিবাৰে শেষকৃত্যস্থলীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ছাত্ৰ সন্থাৰ প্ৰতিনিধি। ৰামচৰণ ভৰালীয়ে অসম আন্দোলনৰ সময়ত আধ্যাত্মিক চিন্তাৰ জৰিয়তে অসম প্ৰেমেৰে ৰাইজক উদ্বুদ্ধ কৰিছিল। নাগাৰা সম্ৰাটগৰাকীক মৰণোত্তৰভাৱে ৰাজ্যিক সন্মান প্ৰদানৰ আহ্বান ছাত্ৰ সন্থাৰ। আমি ৰজাঘৰলৈ আমি এটা আহ্বান জনাব খোজোঁ যে তেখেতে নিৰৱচ্ছিন্নভাৱে নিৰলসভাৱে লোক সংস্কৃতিৰ ভঁৰাল জীপাল কৰিলে, সমৃদ্ধ কৰিলে, চহকী কৰি থৈ গ'ল। আনকি লোক সংস্কৃতিৰ জৰিয়তে তেখেতে অসম আন্দোলনৰ সময়তো এটা আধ্যাত্মিক চিন্তা আৰু অসম প্ৰেম এই দুইটা ধাৰাকে একত্ৰিতকৈ আগুৱাই নিবলৈ সক্ষম হৈছিল আৰু আধ্যাত্মিক চিন্তাৰ জৰিয়তে অসম প্ৰেমেৰে ৰাইজক উদ্বুদ্ধ কৰিছিল অসম আন্দোলনৰ সময়ত। গতিকে অসম আন্দোলনৰ সময়ত তেখেতৰ যি অৰিহণা তাক আমি গোটেই অসমৰ ৰাইজে সদায় স্মৰণ কৰি থাকিব। আমি অসম চৰকাৰলৈ আহ্বান জনাব খোজোঁ যে তেখেতক মৰণোত্তৰভাৱে এটা ৰাজ্যিক সন্মান দিব লাগে। ৰামচৰণ ভৰালীৰ বিদায়ত শোকাহত ৰাজ্যিক বিজেপি। শেষকৃত্যস্থলীত উপস্থিত থাকি ৰামচৰণ ভৰালীৰ অৱদান সোঁৱৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতৰ অবৰ্তমান আমাৰ কাৰণে এক অপূৰণীয় ক্ষতি। নিশ্চিতভাৱে সকলোৱে মিলি প্ৰয়াত শিল্পীগৰাকীৰ পাঠকগৰাকীৰ যি সৃষ্টিৰাজি সেইসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে সমগ্ৰ অসমীয়া সমাজখন আমি একেলগে আগবাঢ়ি আহিব লাগিব। তেখেতক নাগাৰা নামৰ সূৰ্য বুলি কোৱা হৈছিল। মই আজিৰ দিনটোত ইয়াকে কামনা কৰিম যে আমাৰ তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি এইটোৱে যে তেখেতে যি ধৰণে নাগাৰা নামক আগবঢ়াই নিয়াৰ, নতুন প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ, সুন্দৰভাৱে ব্যৱস্থিত কৰাৰ চেষ্টা কৰিছিল, সেই চেষ্টাত আমি ব্ৰতী হ'ব লাগিব আৰু অসম চৰকাৰে সকলো দিশতে এই ক্ষেত্ৰত সহায় সহযোগিতাৰ হাত আগবঢ়াব। 1998 চনতেই শিল্পী পেঞ্চন লাভ কৰা ৰামচৰণ ভৰালীদেৱৰ কণ্ঠত বাণীবদ্ধ কৰি উলিয়াইছিল 105খন নামৰ শ্ৰব্য কেছেট। বিশ্ব বৈৰাগী, নীলম এণ্ড চাইলেণ্ট কিলাৰ শীৰ্ষক চুটি ছবি আৰু দিঠকত হেৰাল সপোন শীৰ্ষক বোল ছবিটো অভিনয় কৰিছিল নাগাৰা নামৰ সম্ৰাটগৰাকীয়ে। অগণন অনুৰাগীৰ হৰিনামৰ ধ্বনিৰে সম্পন্ন হ'ল ৰামচৰণ ভৰালীৰ অন্ত্যেষ্টিক্ৰিয়া। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।